নমস্কাৰ মই ৰঞ্জন হাজৰিকাই টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো 2025 বৰ্ষৰ অন্তিম মুহূৰ্তত আমি উপনীত হৈছো 2025 বৰ্ষৰ ঠিক এই সময়খিনিতে আমি ৰত্নকুবেৰৰ কিৰয়ং ডাঙৰীয়াৰ সৈতে কথা পাতিছিলো 2025 বৰ্ষ কি হ'ব কেনেদৰে পাৰ হ'ব 2025 বৰ্ষ তেওঁ কৈছিল তেওঁ বহু বেয়া হ'ব বুলি তেওঁ ধাৰণা কৰিছিল জ্যোতিষশাস্ত্ৰৰ নিয়ম অনুসৰি তেওঁ কৈ গৈছিল ঠিক একেদৰে আজি সেই সময়খিনিত উপনীত হৈছো আৰু সেই সময়খিনিতে 2026 বৰ্ষৰ কথা পাতিম আৰু 2025 বৰ্ষত আমি বহুতো হেৰুৱালো সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰিয়জনক হেৰুৱাম বুলি কৈছিল কিৰয়ং ডাঙৰীয়াই আপোনাক স্বাগতম জনাইছো 2025 বৰ্ষৰ অন্তিম মুহূৰ্তত আমি যেহেতু 2024 বৰ্ষৰ অন্তিম মুহূৰ্তত আপোনাৰ সৈতে কথা বতৰা হৈছিল এই সংক্ৰান্তত যিসকল লোকে আমালৈ চিঠি পত্ৰ পঠাইছিল তেওঁলোকৰ বাবেও কিছু বাৰ্তা দিবলৈ চেষ্টা কৰিছিল 2025 বৰ্ষত সামগ্ৰিক দিশটো আপুনি কি কৈছিল অকনমান আমাক দৰ্শকসকলক মনত পেলাই দিব পোন প্ৰথমতে মই টাইমিটৰ সমূহ কৰ্মকৰ্তাসকললৈ আৰু অসমবাসী ৰাইজলৈ নতুন বছৰ আৰু আগন্তুক ভোগালী বিহুৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আচলতে 2025 আমাৰ বাবে বৰ এটা শুভ বছৰ নাছিলে অতি দুখৰ বছৰ আছিল কাৰণ ইয়াৰ প্ৰথম কথাটোৱে হৈছে আমাৰ হিয়াৰ আমঠু অতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি হেৰুৱাইছিলোঁ ইয়াতকৈ দুখৰ কথা আৰু কি থাকিব পাৰে কি হ'ব পাৰে গতিকে জুবিন গাৰ্গৰ এই অকাল মৃত্যুৰ সকলোৰ লগত মই সমভাৱে ব্যথিত অতি বেদনাদায়ক সময় আছিলে আৰু সঁচাকৈ জুবিন গাৰ্গৰ উচিত বিচাৰ হ'ব লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু লগতে 2025 চনত আমি বহুতেই মানে বিভিন্ন ধৰণৰ অপয় অমংগল অশুভত্বৰ মাজেদি পাৰ হৈ আহিছোঁ মই ভূমিকম্পৰ কথা কৈছিলোঁ মই বানপানীৰ কথা কৈছিলোঁ মই জনসাধাৰণৰ জীৱন যাপনৰ কথা কৈছিলোঁ কেনেকুৱা জীৱন যাপন হ'ব বয় বস্তুৰ দাম আৰু বহুত বাঢ়িব অসহ্য হ'ব আৰু লগতে এয়াও কৈছিলোঁ যে চৰকাৰৰ প্ৰতি লোকসকলে কিছু বিতশ্ৰদ্ধ আছিলে এতিয়া আগন্তুক দিনবোৰত যদি আমাৰ চৰকাৰে ভাল কাম কৰে তেতিয়া তেখেতসকলে নিশ্চয় আকৌ আহিব আৰু যোনে ভাল কাম কৰে তাৰ বিপৰীতে ভাল ফলে আহে বেয়া কাম কৰিলে কিন্তু ইয়াৰ ফল বেয়া হয় আৰু জ্যোতিষশাস্ত্ৰই সেয়া কৈ থৈছে যোৱা বছৰটো আছিলে মানে 2025 আজি লাষ্ট ডে 31 আজি 31 ডিচেম্বৰ 2025 কাইলৈৰ পৰা নতুন বছৰ আৰম্ভণি হ'ব 2026 যোৱা বছৰটো আছিলে মংগলৰ বছৰ কাৰণ 2025 আমি যদি একেটা কৰোঁ মূলাংক আনো তেতিয়া নাম্বাৰ হয় 9 আৰু 9 নাম্বাৰটো মংগলৰ নাম্বাৰ মংগল গ্ৰহ হৈছে যুদ্ধ বিগ্ৰহ প্লেনেট গতিকে ৰেড প্লেনেট বুলি কোৱা হয় জ্যোতিষশাস্ত্ৰত আৰু গোটেই ভাৰতবৰ্ষ বুলি নহয় গোটেই পৃথিৱীখনতে যুদ্ধ বিগ্ৰহ লাগি আছে 25ত যুদ্ধ হৈছে কিন্তু হয় এইবিলাক কথা সব মই কৈ গৈছোঁ আগতে প্ৰথম দিনাই মই কৈ থৈছোঁ যি নহওক বাৰু এতিয়া 2026 আহি আছে কাইলৈৰ পৰা 2026 2 + 0 হ'ল 2 + 2 4 4 + 6 = 10 1 + 0 = 1 আৰু 1 নাম্বাৰটো হৈছে সূৰ্যৰ নাম্বাৰ ৰবি গ্ৰহৰ নাম্বাৰ আমি চন্দ্ৰ সূৰ্যকো জ্যোতিষশাস্ত্ৰত নক্ষত্ৰ নহয় গ্ৰহৰ স্থান দিয়া হৈছে যেনেকুৱা ৰাহু কেতুকো হৈছিলে গতিকে ৰবিৰ বছৰটোত কিন্তু আমি কিছু পৰিমাণে হ'লেও আশাবাদী হ'ব লাগিব সকলো ৰাশিৰ লোকসকলে কিছু হ'লেও উপকৃত হ'ব যোৱা বছৰত বহুত কষ্টেৰে পাৰ হৈছে কিন্তু নতুন বছৰটোত আমি কিছু হ'লেও শুভ ফল পাম অৱশ্যে বিভিন্ন ৰাশিৰ ভেদে কিছুমান ৰাশিৰ ভাল হ'ব কিছুমান ৰাশিৰ বেয়া হ'ব কিন্তু অতি বেয়া দিশলৈ নাযায় 2025ৰ নিচিনা কমচে কম নহওক সেয়া মোৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা আৰু তেনেকুৱা এই বছৰটো পাৰ হ'ব 2026ৰ ৰজা হ'ল বৃহস্পতি কাৰণ আমি জানো প্ৰতিটো বছৰৰে এজন ৰজা থাকে এজন মন্ত্ৰী থাকে আৰু মন্ত্ৰী হ'ল আকৌ মংগল ৰজা বৃহস্পতিয়ে সু পৰামৰ্শ দিব কাৰণ বৃহস্পতি গ্ৰহ হৈছে বৃদ্ধ প্লেনেট বৃদ্ধ গ্ৰহ তেখেতে কেতিয়াও লোকক বেয়া ফল নিদিয়ে আৰু যদি বেলেগ প্লেনেটবোৰে বেলেগ গ্ৰহবোৰে আপোনাক বেয়া কৰিছে অশুভ অপমংগলো কৰি আছে বৃহস্পতিয়ে কিন্তু আপোনাক ছেভ কৰিব যদি আপোনাৰ পুষ্টিখনত নতুবা আপোনাৰ হাতখনত বৃহস্পতি তুলি অৱস্থাত থাকে ভাল অৱস্থাত থাকে দেই গতিকে মংগল গ্ৰহ আকৌ মন কৰিব মন্ত্ৰীয়ে ৰাজাৰ কাণত পৰামৰ্শ দিয়ে মংগল যুদ্ধ বিগ্ৰহৰ প্লেনেট মই আগতে কৈ থৈছোঁ গতিকে মংগলৰ পৰামৰ্শ কিন্তু বৰ এটা ভাল নহ'ব যদিও বৃহস্পতি ওপৰত আছে ৰজাই চালি জাৰি চাইহে বিচাৰ কৰিব কিন্তু মংগলৰ পৰামৰ্শে কিছু হ'লেও কামত দিব গতিকে দেশত কেৱল আমাৰ দেশত নহয়
গোটেই পৃথিৱীখনত কিন্তু যুদ্ধ বিগ্ৰহৰ এটা আকৌ নতুনকৈ এটা হাঙামা হ'ব আৰু ডাঙৰ যুদ্ধ বিগ্ৰহ লাগি যাব পাৰে আকৌ যুদ্ধ হ'ব মানে আকৌ হ'ব 2026ত হয় কিন্তু আমাৰ ভাৰতবৰ্ষত তুলনামূলকভাৱে কম কিন্তু ভাৰতবৰ্ষতো কিছু পৰিমাণে দুৰ্ঘটনা বিভিন্নজনৰ ইভেন ৰোড ছাইড এক্সিডেণ্ট বৃদ্ধি পাব বাঢ়ি যাব আৰু যিসকলে মদ্যপান কৰে তেওঁলোকৰ সংখ্যা কিন্তু বাঢ়িব 2026ত আৰু অতি সাৱধান মদ্যপানে কেতিয়াও মানুহক পজিটিভ একো আনি নিদিয়ে আল্টিমেটলি আপোনাৰ নিগেটিভে হ'ব সকলোতে আমি বেয়া ফল বা বেয়া হেৰি আমি লাভ কৰিব লাগিব গতিকে যিমানখিনি পৰা যায় সূৰ্যৰ বছৰ ৰবিৰ বছৰ মনত ৰাখিব ৰবি ন্যায়ৰ দেশ ন্যায় পৰায়ণ শনিৰ নিচিনা ন্যায় ভাল পায় গতিকে ৰবিৰ বছৰত কেতিয়াও আপুনি নিচাজাতীয় বস্তু ইউজ নকৰিব আপুনি তামসিক আহাৰ বৰ্জন কৰক ইভেন মাছ মাংস কণী আদিও যদি বৰ্জন কৰিব পাৰে বেছি ভাল কিছুমানে পিঁয়াজ নহৰুও মানে বৰ্জন কৰে ৰবিৰ বছৰটো গতিকে আপুনি এইবোৰ বস্তু বৰ্জন কৰক বহুতখিনি আপুনি সুস্থ থাকিব ভালে থাকিব আৰু যিবোৰ কাম কাজ আপুনি মনত ভাবিছে গোটেইখিনি কাম কাজ আপোনাৰ সফল হ'ব গতিকে ৰবিৰ বছৰত ৰবিক সেৱা কৰক ৰবিক মানি চলক আৰু মনত ৰাখিব ৰবি মানে সূৰ্য উদিত সূৰ্য কেতিয়া উদিত হয় একেবাৰে পুৱা ভাগত ব্ৰহ্ম মুহূৰ্তত গতিকে এই বছৰটোত যদি আপুনি ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰে ব্ৰহ্ম মুহূৰ্তৰ খোৱা পাতিৰ পৰা আপুনি উঠক তামৰ পাত্ৰত পানী লওক সূৰ্যক সেৱা কৰক ৰবিক আপুনি পানী দিয়ক লগতে মুখত মাতক আপুনি ওম দেৱাকুসুম সংকাশ্যম কাশ্যপেয়ং মহাদুতিম ধবান্তৰিম সৰ্বপাপঘ্ন প্ৰণতহস্মি দিবাকৰ এই মন্ত্ৰটো 10 টাইমছ মাতিব আৰু 10 টাইমছ আপুনি পানীখিনি ৰবিক দিব সূৰ্যক দিব আৰু যিমান পাৰে সোনকালে খোৱা কৰক সোনকালে উঠক তেতিয়া ৰবিয়ে সন্তুষ্টি লাভ কৰিব ৰবিৰ বছৰ যেতিয়া ৰবি মানে সূৰ্যই যদি সন্তুষ্টি লাভ কৰে সূৰ্যদেৱে আপোনাক নিশ্চয় আশীৰ্বাদ দিব আৰু আপুনি শুভ ফল লাভ কৰিব পাৰিব মনত ৰাখিব বৃহস্পতি জ্ঞান ধৰ্ম আৰু সমৃদ্ধিকাৰক দেৱ গতিকে বৃহস্পতিৰ আৰাধ্য দেৱী হৈছে তাৰা দশ মহাবিদ্যাত তাৰা দেৱীৰ মন্দিৰ আপুনি কামাখ্যা মন্দিৰটো পাব গতিকে কামাখ্যা মন্দিৰ দৰ্শন কৰোঁতে যদি দেৱী তাৰাক দৰ্শন কৰিব পাৰি বছৰটোত বৃহস্পতি ৰজা বুলি আপুনি নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব আৰু সকলো ৰাশিৰ লোকসকলে মংগল গ্ৰহৰ বাবে যাতে আপোনাৰ কোনো ধৰণৰ দুৰ্ঘটনা আদি নহয় এটা তামৰ আঙুঠি হ'লেও আপুনি ৰিং ফিংগাৰত পিন্ধি ৰাখক নতুবা যদি আপুনি জেমছ পিন্ধিব খোজে ৰেড কৰি পিন্ধক ৰক্ত প্ৰবাল পিন্ধক সেয়াও কিন্তু আপোনাৰ বাবে অতি মংগলজনক হ'ব বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ পৰা আপুনি হাত সাৰিব পাৰিব বেমাৰ আজাৰৰ ফালৰ পৰা আপুনি হাত সাৰিব পাৰিব লগত মনত ৰাখিব মংগল আচলতে শিৱৰ ঘামৰ টোপাল যেতিয়া পৃথিৱীলৈ পৰিছিলে মাটিত পৰিছিলে মেদিনীত পৰিছিলে তেতিয়া মংগল গ্ৰহৰ জন্ম হৈছিলে গতিকে মংগলক ভূমিপুত্ৰ বুলি কোৱা হয় আৰু এই বছৰটো যিসকলৰ মংগল হ'ব মংগল যিসকলৰ ফেভাৰত থাকিব যদি ৰেড কইল আপুনি পিন্ধিব পাৰে তেতিয়া কিন্তু আপুনি মাটি বাৰীৰ সমস্যা থাকিলে আপোনাৰ দূৰ হ'ব আপুনি মাটি বাৰী ক্ৰয় কৰিব পাৰিব লগতে যুদ্ধ বিগ্ৰহৰ প্লেনেট বুলি মংগলক আপুনি সদায় সেৱা কৰক মংগল গ্ৰহক আপুনি সদায় নিজৰ অন্তৰত ৰাখক মংগলে কেতিয়াও আপোনাক অনিষ্ট নকৰে মংগলৰ দেৱ হৈছে হনুমানৰ ৰেগুলাৰলি পূজা পাতল কৰক আৰু লগতে বগলামুখী দেৱীৰ পূজা পাতল কৰিবলৈ নাপাহৰিব কামাখ্যাত বগলামুখী দেৱীৰ মন্দিৰ আছে তাতো আপুনি মংগলবাৰে যোৱা কৰক নিশ্চয় আপুনি ভাল ফল লাভ কৰিব পাৰিব লগতে মংগলবাৰ দিনটো পালন কৰক আৰু ইয়াৰ লগতে মনত ৰাখিব 14 জানুৱাৰী মকৰ সংক্ৰান্তি আমাৰ অতি আদৰৰ অতি মৰমৰ বিহু ভোগালী বিহু গতিকে মকৰ সংক্ৰান্তিৰ পিছত কিন্তু সূৰ্য উত্তৰায়ণত যাব আৰু উত্তৰায়ণ অতি শুভ সময় দেৱতাসকলৰ সময় বুলি কোৱা হৈছে এই সময়খিনিত দেৱতাসকল জাগৰিত হৈ থাকে গতিকে এই জাগৰিত সময়ত যদি আপুনি পূজা পাতল আদি কৰে পুহ মাহত কিন্তু কোনো ধৰণৰ পূজা পাতল তেনেকুৱাকৈ নহয় কিন্তু 14 জানুৱাৰীৰ পিছৰ পৰা যেতিয়া উত্তৰায়ণত যাব দেৱতাসকল বা সূৰ্য উত্তৰায়ণত যাব তেতিয়া কিন্তু দেৱতাসকল জাগ্ৰত হ'ব আপোনাক আশীৰ্বাদ দিব এই সময়ছোৱাত বিভিন্ন ধৰণৰ শুভ কাম আপুনি কৰিব পাৰে এই বছৰটোত কিছু মেজৰ প্লেনেটৰ চেঞ্জ আছে বিশেষকৈ ৰাহু কেতু কিন্তু বছৰটোৰ শেষৰ ফালে মকৰ ৰাশিত গমন কৰিব ৰাহু আৰু ইফালে কেতু তেনেকুৱাকৈ সিংহ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ গমন কৰিব গতিকে বছৰটো তেতিয়াৰ পৰা কিছু অশুভ হ'ব আৰু ফলত ভাৰতবৰ্ষ আৰু বিশ্বৰ ৰাজনীতিত কিন্তু বিভিন্ন ধৰণৰ উত্থান পতন হ'ব পাৰে অৰ্থনৈতিক দিশত উত্থান পতন হ'ব পাৰে তেতিয়া মেষত কিন্তু শনিৰ চাৰেখাতি অলৰেডি চলি থাকিব মেষ বৃষ কৰ্কট আৰু বৃশ্চিক ৰাশিৰ কিন্তু কিছু শুভ হ'ব মেষৰ যদিও শনিৰ চাৰেখাতি চলিব কিন্তু কিছু পৰিমাণে হ'লেও শুভ ফল লাভ কৰিব পাৰিব আৰু সা সম্পত্তি ক্ৰয় কৰিব পাৰিব কেৰিয়াৰত কিন্তু এই ৰাশিৰ লোকসকলে উন্নতি ল'ব কিন্তু মিথুন তুলা কুম্ভ মীন মনত ৰাখিব মিথুন তুলা কুম্ভ মীন ৰাশিৰ খৰচাৰ মাত্ৰা কিন্তু অত্যন্ত বৃদ্ধি পাব 2026ত এইটো সময়ৰ পৰা আৰু 2026 চনটো কিন্তু সূৰ্য মানে ৰবিৰ বছৰ হোৱাৰ বাবে যিসকলৰ শনিৰ চাৰেখাতি চলি আছে যেনে কুম্ভ ৰাশি মীন ৰাশি মেষ ৰাশি আদি কিছু হ'লেও অশুভ ফল দিব টকা পইচা না হ'ব নিকট আত্মীয়ৰ বেমাৰ আজাৰ হ'ব পাৰে নিকট আত্মীয় বিয়োগ লৈ যাব পাৰে
যদি আপুনি বেছি বিপদ হ'ব নেকি এই বছৰটোত 2026? নহয় নহয় মই আগতে ক'লো যে 2025তকৈ বহুত ভাল ভাল বেয়াৰ মাজেৰেতো চলিয়ে থাকিব কিছুমান ৰাশিত অতি ভাল কিছুমান ৰাশিত কিছু অশুভ হ'ব কিন্তু সাংঘাতিক ধৰণৰ বিপদ হ'ব কিন্তু নহ'ব মন কৰিব যোৱা বছৰটো মই আগতে কৈ থৈছোঁ একদম বছৰৰ আৰম্ভণিতে কৈ থৈছিলোঁ সকলো ৰাশিৰ লোকসকলে কোনেও ক'ব নোৱাৰিব যে যোৱা বছৰটো মোৰ ভাল হৈছে দুই এটা ৰাশিৰ বাহিৰে গতিকে সকলো ৰাশিৰ প্ৰায় বেয়াই গৈছে এই বছৰটো কিন্তু তেনেকুৱা নহয় যদিও ভাল বেয়া মানে আপছ এণ্ড ডাউন উত্থান পতনটো লাগিয়ে থাকিব কিন্তু তথাপি আগৰ বছৰতকৈ বহুতখিনি ভাল কোন ৰাশিৰ বেয়া হ'ব এইবাৰ এই বৰ্ষটোত বা কোন ৰাশিৰ ভাল হ'ব তাৰমানে এইবাৰ বহুত গ্ৰহগতিৰ প্লেনেটাৰী কিন্তু ডাঙৰ ডাঙৰ প্লেনেটাৰী চেঞ্জ আছে গতিকে সেইমতে ভাল বেয়াটো থাকিবই যেনে জানুৱাৰীত মকৰ ৰাশিত ৰবি আৰু মংগলৰ যি সহ অৱস্থান হ'ব এটা বিৰল শুভ যুগৰ সৃষ্টি হ'ব বহুত বছৰ পাছত প্ৰায় 50 ইয়াৰ্ছমান পাছত আমি ক'ব পাৰিম আৰু 4-5টামান গ্ৰহ একেলগে মকৰ ৰাশিত আহিব ৰবি হৈছে আত্মবল নেতৃত্ব প্ৰতিষ্ঠা ৰাজনীতিৰ মালিক ৰবি গ্ৰহ মানে সূৰ্য আৰু মংগল হৈছে সাহস সূৰ্য বীৰ্য পৰাক্ৰমৰ প্ৰতীক গতিকে তুলা মকৰ আৰু মীন ৰাশিৰ কিন্তু মীন ৰাশিৰ যদিও চাৰে হাতী কিন্তু তথাপি বহুতখিনি ভাল ফল আশা কৰিব পাৰে ঠিক তেনেকুৱা মেষ কুম্ভ মীন ৰাশিৰ চাৰে হাতী চলি থাকিলেও সাধাৰণ বাধা বিঘিনি থাকিব কিন্তু সিমান অশুভ ফল নিদিয়ে যোৱা বছৰৰ নিচিনা তেনেকুৱা অশুভ ফল নিদিয়ে বছৰটোৰ মাজভাগত বৃহস্পতি তুঙি স্থান মানে কৰ্কট ৰাশিত অৱস্থান কৰিব কৰ্কট ৰাশিত কিন্তু বৃহস্পতি তুঙি হয় আৰু মকৰ ৰাশিত কিন্তু বৃহস্পতি নিচস্থ হয় সকলোৱে জানে গতিকে আৰ্থিক আৰু মানসিক দিশত কিন্তু সকলোৱে তেতিয়া তুংগী স্থান বৃহস্পতি ভাল দিশত হৈ আছে সকলো ৰাশিৰ লোকসকলে কিছু শুভ ফল লাভ কৰিব পাৰিব বিশেষকৈ মকৰ ৰাশিৰ লোকসকলে সমসপ্তমত বৃহস্পতিৰ দৃষ্টি পৰিব আকৌ মীন ৰাশিতো বৃহস্পতিৰ দৃষ্টি পৰিব গতিকে বহুতখিনি শুভ ফল আশা কৰিব পাৰে ঠিক তেনেকুৱা বৃশ্চিক ৰাশিয়েও ভাল ফল আশা কৰিব পাৰে 27 আগষ্টত চন্দ্ৰগ্ৰহণৰ কিছু পিছত মংগল গ্ৰহৰ যি নিচস্থ ভাৱত অৱস্থান হ'ব সেয়া কিন্তু কিছুমান ৰাশিৰ বাবে অতি অশুভকাৰক প্ৰায় ৰাশিৰে ৰক্তপাত দুৰ্ঘটনা আদিৰ কাৰকতা গতিকে সেই সময়ছোৱাত পাৰ্টিকুলাৰ সেই সময়ছোৱাত সকলো ৰাশিৰ লোকসকলে কিন্তু ড্ৰাইভিং কৰোঁতে সাৱধান হ'ব তেতিয়াহে আপুনি ভাল ফল লাভ কৰিব পাৰিব আৰু 17 জানুৱাৰীত মনত ৰাখিব অতি মানে মই এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ দেই 17 জানুৱাৰী বহুতে নাজানে আচলতে আমি যেতিয়া মানে নৱৰাত্ৰি কৰোঁ নৱৰাত্ৰি আমি জানো যে বছৰত দুবাৰ আহে এবাৰ হৈছে ৰামচন্দ্ৰ অকালত যি নৱৰাত্ৰি কৰিছিলে অকাল বোধন বুলি কোৱা হয় আৰু দুৰ্গা পূজাৰ সময়ত আমি দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা বুলি জানো আৰু এটা হৈছে চ'ত মাহত যেতিয়া নৱৰাত্ৰি বাসন্তী পূজাৰ সময়ত এই দুটা নৱৰাত্ৰিত আমি নৱৰাত্ৰি পালন কৰোঁ 9 দিন পালন কৰোঁ শৈলপত্ৰীৰ পৰা আমি ষ্টাৰ্ট কৰোঁ নৱৰাত্ৰিৰ প্ৰথম দিনা আৰু অখণ্ড এগছি চাকি জ্বলাই ৰাখোঁ ঘৰখনত যাতে 9 দিন জ্বলি থাকে সকলোৰে মংগল হয় কিন্তু আৰু দুটা গোপন নৱৰাত্ৰি আছে সাধাৰণতে তান্ত্ৰিকসকলে সেই নৱৰাত্ৰি পালন কৰে আমাৰ কামাখ্যাতো তেনেকুৱা নৱৰাত্ৰি পালন কৰা হয় গতিকে এটা গোপন নৱৰাত্ৰি কিন্তু অহা 17 জানুৱাৰী কৰিব সেইদিনাৰ পৰা 9 দিন গতিকে সকলো ৰাশিৰ লোকসকলে যদি এগছি ডাঙৰ চাকি ঘিউৰ চাকি হ'ব লাগিব দেই আৰু টোটেল 9 ডেজ ঘৰখনৰ উত্তৰ পূৰ্ব কৰ্ণাৰ জ্বলাই ৰাখে মানে নুমাই যাব নোৱাৰি জ্বলি থাকিব লাগিব কণ্টিনিউৱাছলি আপুনি ঘিউ দিয়ে থাকিব লাগিব তেতিয়া কিন্তু সকলো ধৰণৰ অপয় অমংগলৰ যি গ্ৰহবোৰৰ বেড মানে প্লেনেট কিছুমান থাকি যায় পাপগ্ৰহ থাকি যায় শনি ৰাহু ৰবি কেতু মংগল এই পাঁচটা হৈছে পাপগ্ৰহ গতিকে পাপগ্ৰহৰ যদি অশুভ ফল আপোনাৰ ওপৰত আছে আপুনি যদি বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ভুগিছে বিভিন্ন ধৰণৰ বাধা বিঘিনিত ভুগিছে তেতিয়া নৱৰাত্ৰি পালন কৰিলে কিন্তু আপোনাৰ সকলো বাধা দূৰ হ'ব সকলো দিশত আপুনি শুভ ফল লাভ কৰিব পাৰিব লগত মনত ৰাখিব ফেব্ৰুৱাৰীত যি সূৰ্যগ্ৰহণ ফাৰ্ষ্ট সূৰ্যগ্ৰহণ যোনটো হ'ব ইয়াক কোৱা হয় ৰিং অফ ফায়াৰ বহুত দিনৰ পাছত এটা সূৰ্যৰ চাৰিওফালে এটা মানে ফায়াৰৰ ৰিং দেখা পাব সেয়া কিন্তু অতি ইম্পৰ্টেণ্ট আৰু সূৰ্যগ্ৰহণৰ সময়ত আপুনি কিন্তু সূৰ্যগ্ৰহণ মানি চলিব লাগিব আমাৰ শাস্ত্ৰই কৈ থৈছে বহুত আগতে কৈ থৈছে যে গ্ৰহণৰ সময়ছোৱাত আমি খোৱা খাদ্য খাব নালাগে আৰু আমি গ্ৰহণ মানিব লাগে বহুতে গ্ৰহণ নামানে কিন্তু এই সূৰ্যগ্ৰহণ কাৰণ ৰবিৰ বছৰ সূৰ্যৰ বছৰ যদি আপুনি ষ্ট্ৰিক্টলি সূৰ্যগ্ৰহণ মানে পিছত বাৰু গ্ৰহণৰ আগে মই সূৰ্যগ্ৰহণ কেনেকুৱা মানিব লাগিব সেই প্ৰচেছবোৰ মই কম কিন্তু আজিও কৈ আছোঁ সূৰ্যগ্ৰহণ আপুনি মানি চলিব তেতিয়া কিন্তু আপোনাক গ্ৰহগতিয়ে কেতিয়াও অনিষ্ট কৰিব নোৱাৰে কাৰণ সূৰ্য হৈছে গ্ৰহবিলাকৰ ৰজা পিতৃ ফাদাৰ গতিকে ফাদাৰ যদি আপোনাৰ ওপৰত সন্তুষ্ট থাকে কোনো আপোনাক কিন্তু অনিষ্ট কৰিব নোৱাৰে আৰু শত্ৰু নিধন শত্ৰু নাপায় গতিকে সূৰ্যগ্ৰহণ মানি চলিলে আপোনাৰ শত্ৰু নাপায় আমি যোৱা বছৰত কথা পাতিছিলোঁ শুভ যুগৰ বিষয়ে কোন ৰাশিয়ে এইবাৰ কেনেকুৱা ধৰণৰ এই বৰ্ষত কি শুভ যুগ আছে আপোনাৰ পৰা জানিব বিচাৰিম শুভ যুগটো বহুতো আছে কিছুমানৰ পুষ্টিখনতে থাকে আৰু কিছুমানৰ প্লেনেটাৰী পজিশ্যনৰ কাৰণে পুষ্টিখনত নতুনকৈ শুভ যুগৰ সৃষ্টি হৈ যায় কিন্তু মই এতিয়া এটা স্পেচিয়েলি এটা শুভ যুগৰ কথা ক'ম আৰু কথাটো কোৱাৰ লগে লগে কিছুমান ৰাশিৰ লোকসকলে একেবাৰে জাম্প মাৰি উঠিব তেওঁলোকৰ সাংঘাতিক ফূৰ্তি হ'ব আচলতে টকা অহাৰ যুগ আৰু টকা হৈছে আজিৰ দিনত ডাঙৰ কথা গতিকে সেই যুগটোৰ নাম হৈছে লাভ যুগ তাৰমানে কিমান বেছি আপোনাৰ লাভ হ'ব 2026 আৰম্ভণি শুক্ৰ আৰু শনিয়ে 60 ডিগ্ৰী এংগলত অৱস্থিত হ'ব
আৰু এটা বিৰল ৰাজযোগৰ সৃষ্টি কৰিব। প্ৰায় 55 ইয়াৰ্ছ পাছত খুব লাভযোগৰ সৃষ্টি হ'ব। আৰু সেই লাভযোগৰ প্ৰভাৱত প্ৰায় সকলো ৰাশিৰ লোকসকলে দুৰ্লভ যুগ সেইটো এটা, গতিকে ধন সা সম্পত্তি আৰু সুখ বৃদ্ধি হ'ব। সুখৰ কাৰগ্ৰহ হৈছে এই দুটা। আৰু জ্যোতিৰ্বিদসকলৰ মতে এই বিশেষ সময়ত তিনিটা ৰাশিৰ বিশেষকৈ শুভ হ'ব আৰু তেওঁলোকৰ ডাঙৰ লাভ হ'ব। নতুন ধৰণৰ সুযোগ সুবিধা তেওঁলোকে পাব। সেই তিনিটা ৰাশি হ'ল মকৰ ৰাশি, বৃষ ৰাশি আৰু কৰ্কট ৰাশি। কেপ্ৰিকৰ্ণ, টৰাছ এণ্ড কেঞ্চাৰ এওঁলোকে কিন্তু বিশেষ শুভ ফল লাভ কৰিব পাৰিব আৰু বহুত টকা পইচাৰ গৰাকী হ'ব পাৰে। সুখৰ দাতা, ধন আৰু ঐশ্বৰ্যৰ কাৰগ্ৰহ হৈছে শুক্ৰ, ভেনাছ। 2026 15 জানুৱাৰী ন্যায়দেৱ শনিৰ সৈতে একেলগে মিলি লাভযোগৰ সৃষ্টি কৰিব। দৰাচলতে এই দুটা গ্ৰহ ইটোৱে সিটোৰ পৰা 60 ডিগ্ৰী এংগলত 60 ডিগ্ৰী কৰ্ণাৰটো অৱস্থিত হ'ব আৰু এই শুভ বিশেষ যুগৰ সৃষ্টি কৰিব। জ্যোতিষশাস্ত্ৰত ইয়াকে কোৱা হয় লাভযোগ। আৰু জ্যোতিষবিদসকলৰ মতে বছৰটোৰ আৰম্ভণতে এনেকুৱা দুৰ্লভ যুগৰ সৃষ্টি হোৱাৰ বাবে এইসকল ৰাশিৰ লোকসকলে আল্টিমেটলি বছৰটোৰ পিছৰ ফালে বহুত টকা পইচাৰ গৰাকী হ'ব। কাৰণ একেলগে যদি বহুত কেপিটেল পাই যায়, বহুত টকা পইচা পাই যায়, সেইটো সকলোৱে ক'ৰবাত ব্যৱসায় নহ'লে ক'ৰবাত লগাব, সেইটো ইণ্টাৰেষ্টে বহুত টকা হ'ব। গতিকে তেওঁলোকৰ টকাৰ বাবে বিশেষ সুফল নিশ্চয় আশা কৰিব পাৰি। কিন্তু মোক কিন্তু কিবা গিফ্ট দিবলৈ নাপাহৰিব দেই। মানে ধন লাভৰ যোগ আছে মানে এইবাৰ। ধন পালে কিন্তু মোক গিফ্ট দিব লাগিব। তিনিটা ৰাশি কি আছিলে আপোনাৰ? কৰ্কট ৰাশি, লগতে বৃষ ৰাশি আৰু মকৰ ৰাশি। গতিকে অতি শুভ। আৰু মনত ৰাখিব যে এই শুভ যুগৰ প্ৰভাৱত কিন্তু আপুনি সদায় মনত ৰাখিব যে কিছুমান ধৰ্মই কৈ থৈছে, আমাৰ ইছলাম ধৰ্মই কৈ থৈছে, আপুনি যিমানখিনি ইনকাম কৰে তাৰ এটা পৰ্চন, এটা অংশ যদি আপুনি দুখীয়া মানুহ যদি দান দিব পাৰে, আপোনাৰ ঈশ্বৰৰ আশীৰ্বাদ, আল্লাহৰ আশীৰ্বাদ, নেদেখাজনৰ আশীৰ্বাদ আপুনি লাভ কৰিব পাৰে। গতিকে আপুনি যদি এই শুভ যুগৰ প্ৰভাৱত টকা পইচা পায়, টকা পইচা আপোনাৰ হাতলৈ আহে, তেতিয়া কিছু পৰিমাণে হ'লেও দিন দুখীয়াক দান কৰিবলৈ নাপাহৰিব, মন্দিৰ মছজিদত দান কৰিবলৈ নাপাহৰিব। যিহেতু 2026 বৰ্ষ ৰবিৰ বছৰ বুলি ক'লে, 2026 বৰ্ষ গোটেই বছৰটোৱে ৰবিৰ বৰ্ষ ভাল হ'ব নেকি ৰবিৰ বাবে? তেনেকুৱা নহয়, যদিও ৰবিৰ বছৰ, কিন্তু অক্টোবৰ মাহৰ 2026 অক্টোবৰ মাহৰ পৰা ৰবি কিন্তু তুলা ৰাশিত নিচস্থ হৈ যাব। আমি সকলোৱে জানো ৰবি মেঘ ৰাশিত থাকিলে তুঙি হয় আৰু তুলা ৰাশিত থাকিলে নিচস্থ হয়। নিচস্থ মানে পাৱাৰলেছ। গতিকে তুলা ৰাশিৰ বিদ্যাৰ্থীসকলে কিন্তু বৰ এটা ভাল ফল তেতিয়া নাপাব। বিভিন্ন ধৰণৰ বাধা বিঘিনি লাগিয়ে থাকিব। তুলা ৰাশিৰ বিদ্যাৰ্থীসকল সাৱধান হওক। সেই ৰবিৰ যেতিয়া নিচস্থ হ'ব তেতিয়া আপুনি এটা ৰুবি ৰত্ন, ৰুবি ষ্ট'ন যদি ৰিং ফিংগাৰত পিন্ধিব পাৰে, বহুত ভাল ফল লাভ কৰিব পাৰিব। নতুবা বিল্লমূল, বেলগছৰ শিপা পিন্ধক। নতুবা তুলা ৰাশিৰ লোকসকলে সদায় সূৰ্য প্ৰণাম কৰক, সূৰ্যক সেৱা কৰক, নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আৰু লগতে মনত ৰাখিব, মই কিছুমান ৰাশিৰ প্ৰতিকাৰৰ কথা কওঁ, কাৰণ ভাল বেয়াৰ কথা মই ক'লোৱেই, কিছুমান ৰাশিৰ বেয়াও আছে মাজত, কিন্তু সকলোৰে যাতে ভাল হয় সেইবাবে মেঘ ৰাশিৰ লোকসকলে যদি মাতৃস্বৰূপা মহিলা গাখীৰ, চেনি আৰু দক্ষিণা কিবা দান কৰিব পাৰে এই বছৰটোত অতি ভাল। মাজে সময়ে আপুনি দান কৰক। যিসকলৰ বৃষ ৰাশি, টলাছ, তেওঁলোকে এডাল ৰূপৰ চেইন আপাৰ পৰ্চন ছাপ'জ ডিঙিত পিন্ধক। যদি মিথুন ৰাশি আপোনাৰ জেমিনি, তেতিয়া আপুনি দৃষ্টিহীন লোকক, 10জনমান দৃষ্টিহীন লোকক মিঠা বস্তু খাবলৈ দিয়ক, লগতে দক্ষিণা কিবা এটা দিব। মনত ৰাখিব, কিবা কিবি যদি আপুনি দিয়ক, খাবলৈ দিয়ে, কিবা বয় বস্তু দিয়ে, দক্ষিণাৰ অবিহনে কিন্তু দানটো সম্পূৰ্ণ নহয়। যাকে আপুনি কিবা কিবি দিয়ক, ব্ৰাহ্মণজনকে দিয়ক, দক্ষিণা সদায় দিব লাগে। ঠিক তেনেকুৱা সিংহ ৰাশিৰ যিসকল লোক, তেওঁলোকে ৰূপৰ চেইন পিন্ধক, ৰূপৰ আঙুঠি পিন্ধক, ভাল হ'ব। সিংহ ৰাশিৰ অধিপতি হৈছে চান, ৰবি, গতিকে তামৰ খাৰু এটা আপুনি সোঁ হাতত পিন্ধিব পাৰে। ৰবিৰ মেটেল হৈছে তাম। আৰু বৃশ্চিক ৰাশি যিসকলৰ স্কৰ্পিঅ, তেওঁলোকে চিলভাৰৰ চেইন পিন্ধক। কুম্ভ ৰাশিৰ লোকসকলে সোণৰ চেইন পিন্ধিলে বেছি ভাল, চিলভাৰৰ চেইনো পিন্ধিব পাৰে। যদি আপোনাৰ মীন ৰাশি, তেতিয়া আহত গছৰ তলত মাজে সময়ে অকণমান গাখীৰ পানী দিয়ক, আৰু মিঠা গাখীৰ হ'লে আৰু ভাল। যদি আপোনাৰ তুলা ৰাশি, তেতিয়া তামসিক আহাৰ কিন্তু বছৰটোত নাখাব। মদ মাংস এইবিলাক পৰিহাৰ কৰক, বৰ্জন কৰক। ধনু ৰাশিৰ লোকসকলে কাউৰীক মিঠা বস্তু খাবলৈ দিয়ক, আৰু পথাৰত মহ যেতিয়া লাগিব তেওঁলোকক গ্ৰীণ গ্ৰাছ মানে সেউজীয়া শাক পাচলি, ঘাঁহ আদি খাবলৈ দিয়ক। মকৰ ৰাশিৰ লোকসকলে তেনেকুৱা কৰক। কন্যা ৰাশিৰ লোকসকলে মনত ৰাখিব, বালক ভোজন দিয়ক। 5জনমান সৰু ল'ৰা ঘৰত মাতি আনি মিঠা বস্তু খাবলৈ দিয়ক। 5 টকাকৈ কইন দান কৰক, আৰু এটাকে গ্ৰীণ কালাৰ ৰুমাল হেণ্ডকাৰ্চিপ সকলোকে দিয়ক। মাজে সময়ে বুধবাৰ চাই কিনে কৰক, সদায় কৰিব নালাগে, বছৰত 2 এবাৰ কৰক। নিশ্চয় প্ৰতিকাৰ হ'ব আপোনাৰ, আৰু সকলো ৰাশিৰ লোকসকলে খুব সফল লাভ কৰিব পাৰে। যিহেতু এই বৰ্ষটো আপুনি যুদ্ধ বিগ্ৰহৰ বৰ্ষ বুলি কৈছে, দুগুণ যুদ্ধ হ'ব, বেছিকৈ যুদ্ধ হোৱা দেখিবলৈ পোৱা যাব। সূৰ্যগ্ৰহণো হ'ব, চন্দ্ৰগ্ৰহণো হ'ব। কিবা জুই লগাৰ ক্ষেত্ৰত তেনেকুৱা কিবা হ'ব নেকি, বা জুইৰ ক্ষেত্ৰত কিবা নিয়ম মানিব লাগিব নেকি? 4টা গ্ৰহণটো আছে বাৰু। আচলতে 2026 চনত 2026ক দ্বিগুণ অগ্নিবৰ্ষ হিচাপে চিহ্নিত কৰা হৈছে। চাইণ্টিষ্টসকলে কয় যে ডাবল ফায়াৰ ইয়াৰ। চীনা জ্যোতিষশাস্ত্ৰই 12টা প্ৰাণীৰ কথা কৈ থৈছে, 12টা তত্ত্বৰ লগত
বা 5টা তত্ত্বৰ লগত বিশেষকৈ ই সম্পূৰ্ণ মিল আছে ইয়াৰ আমাৰ ভাৰতবৰ্ষতো যি আমি মানে বাস্তুশাস্ত্ৰ কওঁ বাস্তুশাস্ত্ৰত যি 5টা তত্ত্ব আছে যেনে ধাতু মেটেল কাঠ উড পানী মানে ৱাটাৰ আৰু জুই ফায়াৰ আৰু পৃথিৱী আৰ্থ ৱাৰ্ড গতিকে এই 5টাৰ লগত কিন্তু দ্বিগুণ অগ্নিতত্ত্ব আৰু চীনা মতে চীনৰ মানে নতুন ইয়াৰ সেই 12টা প্ৰাণীৰ কথা কোৱা হৈছে আৰু যথেষ্ট মিল আছে শক্তি আৰু গতিশীলতাৰ লগত কিন্তু ই জড়িত আৰু ঘোঁৰা এই বছৰটোৰ ফায়াৰ হৰ্চ হৈছে এই বছৰটোৰ প্ৰধান বৈশিষ্ট্য আৰু 2026ত অগ্নিতত্ত্ব আৰু বিং নামৰ স্বৰ্গীয় পৰ্যায়ৰ সৈতে একাকাৰ হ'ব গতিকে শক্তিশালী ইয়াং শক্তি ইয়াং শক্তি আছে ইয়াং শক্তিক প্ৰতিনিধিত্ব কৰিব আৰু যথেষ্ট ভাল ফলো পাব কিন্তু ঘোঁৰাৰ অন্তৰ্নিহিত মূলতে হৈছে জুই ফায়াৰ গতিকে বিশেষজ্ঞসকলে কৈছে জ্যোতিষসকলে কৈছে এনে অগ্নিবৰ্ষত কিন্তু ৰাজনীতিবিদ প্ৰযুক্তি আৰু সামাজিক আন্দোলনৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব সাংঘাতিক ধৰণৰ কিছু অশান্তিও হ'ব লগতে প্ৰেম প্ৰীতি বিয়াবাৰৰ ক্ষেত্ৰত কিন্তু মই বিশেষ শুভ বৰ্ষ বুলি ক'ব নোৱাৰোঁ আৰু আধুনিক জ্যোতিষীসকলৰ মতে 2026ত এআই কৃত্ৰিম বুদ্ধিমত্তা চিকিৎসা বিজ্ঞান মেডিকেল চায়েন্স লগতে বিভিন্ন ধৰণৰ যান্ত্ৰিক বৈপ্লৱিক এটা সফলতা আহিব বিপ্লৱ হ'ব এটা আৰু এই বছৰটোত উচ্চ শক্তিৰ অভিযান অভিলাষী প্ৰকল্প উদ্যমশীলতা সাহসিকতা খেল ধেমালিৰ লগত জড়িত ব্যক্তিসকলে কিন্তু উপকৃত হ'ব লগতে এই বছৰটো সংঘাতৰ বছৰ নে এই বছৰটো প্ৰগতিৰ বছৰ সেয়া কিন্তু এতিয়ালৈকে অনিশ্চিত যদিও কিন্তু এটা কথা স্পষ্টকৈ মই ক'ব পাৰোঁ অগ্নিঘোঁৰা ফায়াৰ হৰ্ছে কেতিয়াও কিন্তু পৃথিৱীখনক স্থিৰ থাকিবলৈ নিদিব গতিকে গোটেই পৃথিৱীখনত কিন্তু সাংঘাতিক ধৰণৰ সংঘাত যুদ্ধ বিগ্ৰহ আদিৰ সম্ভাৱনা আছে নৱবৰ্ষ 2026 বৰ্ষ প্ৰেম প্ৰীতিৰ বাবে কেনেকুৱা হ'ব আৰু টকা পইচাৰ কেনেধৰণৰ কোন ৰাশি আচলতে টকা পইচাৰ ক্ষেত্ৰত আগুৱাব আৰু প্ৰেমৰ ক্ষেত্ৰত কোন ৰাশিয়ে আগুৱাব সংক্ষেপে যদি ক'বলগীয়া হয় মকৰ ৰাশি বৃষ ৰাশি কৰ্কট ৰাশি তেওঁলোকৰতো টকা পইচাৰ ক্ষেত্ৰত ভালে মই কৈছোঁ আৰু প্ৰেম প্ৰীতি বিয়াবাৰৰ ক্ষেত্ৰত কিন্তু কিছু বাধা বিঘ্নিৰ মাজেৰে যাব লাগিব বছৰটো অগ্নিবৰ্ষটো দ্বিগুণ অগ্নিবৰ্ষ আৰু ফায়াৰ হৈছে কিন্তু এইবিলাক ক্ষেত্ৰত বৰ এটা ভাল ফল নিদিয়ে গতিকে কিছু ক্ষেত্ৰতো বেয়া হ'ব অশুভ হ'ব গতিকে নিজৰ মনমতে বস্তুবিলাক নহ'ব প্ৰেম যদি কৰিবলগীয়া হয় নতুন বৰ্ষত বহুতে ইজনে আনজনক আপোনজনে কিবা দিয়াৰ পৰ্ব এটা থাকে ইংৰাজী বা অসমীয়া নৱবৰ্ষতে হওক কি দিব পাৰে কোন ৰাশিয়ে কি দিব পাৰে অকণমান যদি কওঁ এইটো এটা ইম্পৰ্টেণ্ট কথা যেনে নতুন বৰ্ষত যদি মেঘ ৰাশিৰ লোকসকলে যিসকলৰ এৰিছ মানে অধিপতি মংগল হ'ব লাগিব আৰু যিসকলৰ স্কৰ্পিঅ' বৃশ্চিক ৰাশি এওঁলোকে যদি প্ৰিয়জনক কিবা উপহাৰ দিয়ে তেতিয়া সদায় ওপৰৰ যোনটো কাভাৰটো ৰঙা হ'ব লাগিব ৰেড হ'ব লাগিব ৰেড কালাৰৰ ধুনীয়া চকমকীয়া কাপোৰত হওক বা কাগজৰ পেপাৰ মেৰাই সেই গিফ্টটো আপুনি দিয়ক আৰু সদায় মনত থাকিব লগতে এটা পাৰফিউম দিবলৈ নাপাহৰিব তেতিয়া কিন্তু সূৰ্যগ্ৰহৰ প্ৰতিনিধিত্ব কৰিব আৰু সূৰ্যৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু আপুনি যি বিচাৰে তাকে হ'ব যদি আপোনাৰ বৃষ থাকে তৰা অধিপতি শুক্ৰ মন কৰিব বৃষৰ অধিপতি কিন্তু ভেনাছ আৰু ইয়াৰ লগতে তুলা ৰাশিৰ অধিপতি হৈছে ভেনাছ শুক্ৰ গতিকে এই দুটা ৰাশিৰ লোকসকলে কিন্তু বগা বস্তু প্ৰিয়জনক উপহাৰ দিব হোৱাইট কালাৰৰ বস্তু উপহাৰ দিয়ক ইয়াৰ লগতে কিন্তু বগা মিঠাই দিবলৈ নাপাহৰিব নিশ্চয় উপকৃত হ'ব যদি আপোনাৰ মিথুন ৰাশি জেমিনি অধিপতি হৈছে মিথুন ৰাশি বুধ আৰু বুধৰ কালাৰ হৈছে গ্ৰীণ কালাৰ ঠিক তেনেকুৱা কন্যা ৰাশিৰ অধিপতি বুধ কালাৰ হৈছে গ্ৰীণ কালাৰ আপোনালোকে যদি সেউজীয়া কালাৰৰ কিবা ভাল ধুনীয়া দেখাত বস্তু আৰু লগতে প্লাণ্ট এটা গ্ৰীণ প্লাণ্ট এটা যদি প্ৰিয়জনক উপহাৰ দিয়ে নিশ্চয় উপকৃত হ'ব যদি আপোনাৰ কৰ্কট ৰাশি কেঞ্চাৰ কৰ্কট ৰাশিৰ এবাৰ এনেও ভাল এওঁলোকে কিন্তু বগা কালাৰ ইউজ কৰিব পাৰে য়েলো কালাৰ ইউজ কৰিব পাৰে মানে গিফ্টৰ ওপৰৰ ভাগটো আৰু লগতে যদি পুতলা লগতে থাকি গিফ্টৰ লগত যিয়ে গিফ্ট নিদিয়ে কিয় লগতে এটা পুতলা থাকিব তেতিয়া নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব সিংহ ৰাশিৰ লোকসকলে ৰেড কালাৰ ইউজ কৰক আপুনি যদি কাপোৰ কানি দিয়ে প্ৰিয়জনক যদি কাপোৰ কানি দিয়ে ক্লথ যদি কাপোৰ কানি দিয়ে তেতিয়া কিন্তু ৰেড কালাৰ ইউজ কৰিব তেতিয়া বেছি ভাল হ'ব কাৰণ সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি বুধ মানে ৰবি চান আৰু চানৰ বছৰ ৰবিৰ বছৰ গতিকে ৰেড কালাৰ ইউজ কৰক অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে যদি আপোনাৰ ধনু ৰাশি চেৰিয়াছ নতুবা মীন ৰাশি এওঁলোকে গোল্ডেন কালাৰটো ইউজ কৰক গোল্ডেন কালাৰৰ চকমকীয়া এটা পেপাৰত গিফ্ট মাৰাই আপুনি দিয়ক আৰু লগতে কিবা এটা মানি টাচ কৰিব যদি মানি বেগতে দিব পাৰে তেতিয়াও ভাল যদি আপোনাৰ কেপ্ৰিকৰ্ণ নতুবা একুৰিয়াছ মানে কুম্ভ নতুবা মকৰ ৰাশি তেতিয়া কিন্তু ব্লু কালাৰৰ বয়বস্তু গিফ্ট আপুনি দিব পাৰে আৰু মকৰ ৰাশি কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি শনি হৈছে ন্যায়ৰ দেৱতা আৰু শনি পৰাক্ৰম হ'লেও শনিয়ে সদায় দুখীয়া লোকক ভাল পায় গতিকে আপোনালোকে প্ৰিয়জনৰ বস্তুটো গিফ্ট দিয়াৰ আগতে দুখীয়া লোকক কিবা এটা বস্তু দি দিব
ভাল তেওঁলোকে মনত আনন্দ পায়, অন্তৰত সুখ পায়, তেনেকুৱা এটা বস্তু গিফ্ট দিব। তাৰ পাছত প্ৰিয়জনক গিফ্ট দিয়ক, নিশ্চয় প্ৰিয়জনে আপোনাৰ গিফ্টটো গ্ৰহণ কৰিব আৰু আপোনালোকৰ মংগল হ'ব। বেছি যদি আপুনি চাব যায় জ্যোতিষশাস্ত্ৰ মতে এই বৰ্ষটো কোন ৰাশিৰ বেছি ভাল হ'ব বা কোন ৰাশিৰ বেছি বেয়া হ'ব? মই বেছি বেয়াটো নকওঁ, কাৰণ বহুতে টেনশ্যনত পৰি যাব পাৰে বাৰু। ভাল বেয়াৰ মাজেৰেতো চলিয়ে থাকিব জীৱনটোৱে, তেনেকুৱা ভাল বেয়াৰ মাজেৰে আপছ এণ্ড ডাউন জীৱনত থাকিবই, কিন্তু আপুনি আগুৱাই যাবই লাগিব। আপোনাৰ ছাকচেছ আপুনি কঢ়িয়াই আনিব লাগিব, কাঢ়ি আনিব মানে। কিন্তু গতিকে গ্ৰহগতিও যদি আপোনাক অশুভ ফল দি আছে, আপুনি ষ্ট্ৰাগল বেছি কৰক, লগতে নিশ্চয় প্ৰতিকাৰ লাগিব, আৰু প্ৰতিকাৰ নকৰিলেতো ষ্ট্ৰাগল আৰু বেছি হ'ব। কিবা নিয়ম থাকিব নেকি? নিয়ম মানে মই ভাল কৈছোঁ, ভালটো কিন্তু মকৰ ৰাশি হ'ব, মকৰৰ বেছি ভাল হ'ব, বেছি ভাল হ'ব। আৰু বাকী নিয়ম কানুনটো বহুত কিবা কিবি মই ক'লোৱে, সেইবিলাক নিয়ম কানুন আপুনি মানি চলিব লাগিব। আৰু নিজৰ জেমছটো আপুনি পিন্ধিব পাৰে, সকলো ৰাশিৰ এটা লাকি জেমছ থাকে, লাকি ষ্ট'ন থাকে। মেঘ ৰাশি যদি আপুনি, নতুবা আপুনি যদি বৃশ্চিক ৰাশি স্কৰপিঅ', তেতিয়া ৰেড কৰিলে আপোনাৰ লাকি হ'ব। যদি আপুনি বৃষ ৰাশি, আপোনাৰ যদি তুলা ৰাশি, তাৰমানে টৰাছৰ লিব্ৰা, আপোনাৰ ডায়মণ্ড, যথেষ্ট কষ্টলি নদাও, ডায়মণ্ড আপোনাৰ লাকি, নতুবা আপুনি জাৰকনো পিন্ধিব পাৰে, অকণমান কম দামী ৰত্ন। যদি আপোনাৰ মিথুন ৰাশি জেমিনি, নতুবা আপোনাৰ কন্যা ৰাশি, তেতিয়া পান্না ইমাৰাইল আপোনাৰ লাকি ষ্ট'ন হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি কেঞ্চাৰ, তেতিয়া লাকি ষ্ট'ন হ'ব পাৰ্ল, ভাল পাৰ্ল। আগৰ দিনৰ ৰজাৰাণীও কিন্তু পাৰ্ল ইউজ কৰিছিলে দেই। ঠিক তেনেকুৱা সিংহ ৰাশিৰ লোকসকলে, কাৰণ ৰবিৰ বৰ্ষ, আপুনি ৰুবি পিন্ধক, পিজন ব্লাড কালাৰৰ যদি বাৰ্মাৰ ৰুবি পিন্ধিব পাৰে, নতুবা আজিকালি থাইলেণ্ডৰো ভাল ৰুবি ওলাইছে, আপুনি পিন্ধিব পাৰে, যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ লগে লগে যদি আপুনি ধনু ৰাশি, চেক্ৰেৰিয়াছ নতুবা মীন ৰাশি, আপুনি পোখৰাজ পিন্ধক, য়েলো চেফাৰ পিন্ধক। যদি আপুনি আপোনাৰ যদি কুম্ভ ৰাশি, একৰিয়াছ, নতুবা আপোনাৰ যদি মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, তেতিয়া আপুনি নীলম পিন্ধক, ব্লু চাফায়াৰ। আপুনি নিশ্চয় অতি সোনকালে বছৰটোত শুভ ফল লাভ কৰিব পাৰিব। প্ৰেম প্ৰীতিত যিসকলৰ সংঘাত হৈ আছে বা অন্তকণ্ডল চলি থাকে, তেওঁলোকে কি কৰিব লাগিব? আগতে কৈছোঁ যে ৰাশিৰ লোকসকলে তেনেকুৱা ধৰণৰ বস্তু পিন্ধিলে নিশ্চয়, তেনেকুৱা ধৰণৰ ৰত্ন নতুবা তেনেকুৱা ধৰণৰ গিফ্ট দিলে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাহিৰেও যদি আপুনি কয়, তেতিয়া কিন্তু পূজা পাতল আৰু তন্ত্ৰবিদ্যাত যাবই লাগিব, আৰু সেয়া হ'লে কিন্তু আপুনি অতি সোনকালে ফল লাভ কৰিব পাৰে। কিন্তু সেইটো গোপন বিদ্যা, গোপন বিদ্যাটো এনেকুৱা অপেনলি মই ক'ব নোৱাৰোঁ, সেয়া মোৰ আগত আহিব লাগিব, আৰু মই তেতিয়াহে ক'ম আপুনি কেনেধৰণৰ আগবাঢ়িব আৰু কেনেকুৱা আপুনি উপকৃত হ'ব। যিসকলৰ প্ৰেম প্ৰীতিত ব্যাঘাত জন্মি আছে, ৰত্নকুবেৰ কিয় ৰঙৰ সৈতে আহিব পাৰে, আপোনাৰ এড্ৰেছটো আমি জনাই দিম। এইবাৰ ৰাজনীতিৰ বিষয়ে আমি সুধিব বিচাৰিছোঁ, ৰাজনীতি কেনেকুৱা হ'ব অসমত, ভাৰতবৰ্ষতে, অসমৰ লগতে ভাৰতবৰ্ষত কি ধৰণৰ পৰিৱেশ হ'ব, যিহেতু অসমত বিশেষকৈ বিধানসভাৰ নিৰ্বাচন 2026 বৰ্ষত? পলিটিক্সৰ আচল কথাটো নমিনেশ্যন যেতিয়া মানে ছাবমিট হ'ব, যেতিয়া কোনে কোনে ক'ত পাইছে নিশ্চিত হ'ব, তেতিয়া আমি গম পাম যে এইটো মুণ্ডেন এষ্ট্ৰলজি বুলি কোৱা হয়, কোনটো ঠাইত কোনে থিয় হ'ব, কোনে কোনটো ঠাইত, ছাপ'জ MLA চিট, কোনজন MLA হ'ব, কোনজন আমাৰ মন্ত্ৰী মিনিষ্টাৰ হ'ব, সেই সময়ত ডিক্লেয়াৰ কৰাৰ পাছত তেওঁলোকৰ নিজৰ গ্ৰহগতিৰ পজিশ্যন আৰু ঠাইডোখৰ এটা এষ্ট্ৰলজি হয়, মুণ্ডেন এষ্ট্ৰলজি বুলি কোৱা হয়। সেইটোতে মিলাই কেনে আমি তেতিয়াই একজেক্টলি ক'ব পাৰোঁ যে অমুক আহিব তমুক আহিব। সেইটো এতিয়ালৈকে বাৰু টাইমটো অহা নাই, কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত মই দেখিছোঁ যে যথেষ্ট উত্থান পতন হ'ব, ৰাজনীতিত যথেষ্ট উত্থান পতন হ'ব। আৰু যেনেকুৱা আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰাইছোঁ, তেনেকুৱা ভাৰতবৰ্ষতো কিন্তু দুই এজন পলিটিচিয়ান, ইভেন দুই এজন শিল্পী আৰু কিছুমান নেইম ফেম থকা মানুহ কিন্তু আমি মানে চাগে হেৰাবলগীয়া হ'ব 2026 বৰ্ষত। আকৌ হেৰাম নেকি আমি তেনেকুৱাকৈ? এতিয়াও যদিও 26 বছৰটো আমাৰ বাবে মানে 25 বৰ্ষতকৈ বহুত ভাল হ'ব, তথাপি তেনেকুৱা দুখৰ কিছুমান বতৰাও আহিব। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিৰয়ং ডাঙৰে। আৰু এয়া আছিল ৰত্নকুবেৰ কিৰয়ং। আমি যিহেতু প্ৰতি বছৰে এনেধৰণৰ অনুষ্ঠান কৰোঁ, আৰু বছৰৰ বিশেষ বিশেষ অনুষ্ঠানসমূহত আমি এনেধৰণৰ আপোনালোকক জ্যোতিষ শাস্ত্ৰৰ নিয়মসমূহ জনাবলৈ চেষ্টা কৰোঁ। আৰু যিসকল দৰ্শকে টাইমেট চাই আছে, তেওঁলোকে জনাবলৈ নাপাহৰিব এই অনুষ্ঠানটো চাই কেনে পায় বা এই অনুষ্ঠানটোৰ পৰা কেনেধৰণে লাভান্বিত হৈছে সেই বিষয়ে জনাবলৈ নাপাহৰিব। আৰু টাইমেট চাই থকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি মই ৰঞ্জন হাজৰিকাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।